যে বিগত ৮ তাৰিখৰ অসমৰ তিনিবাৰৰ সাংসদ লোকসভাৰ বিৰোধী দলৰ উপদলপতি APCCৰ অধ্যক্ষ কংগ্ৰেছ দলৰ ভাবি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াৰ যি পাকিস্তানৰ লগত তেখেতৰ সম্পৰ্কৰ বিষয়ে যি SITৰ ৰিপৰ্ট আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখনৰ যি প্ৰেছ বাৰ্তা গোটেই অসমত এই বিষয়টো এটা তোলপাৰৰ সৃষ্টি কৰিছে। প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে ইমানবিলাক আমাৰ বন্ধু দেশ ভাৰতবৰ্ষত প্ৰায় 164টা দূতাবাস থকা দেশবিলাকৰ পৰিৱৰ্তে একমাত্ৰ শত্ৰু দেশ সকলো সময়ত যি পাকিস্তানে ভাৰতবৰ্ষৰ কুঠাঘাত সৃষ্টি কৰি ভাৰতবৰ্ষৰ বিৰুদ্ধে থিয় দিয়ে তেনেকুৱা এখন ৰাষ্ট্ৰৰ তেখেতে সেই সময়ত একমাত্ৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ হোৱাৰ সুবাদতে 10 দিনকৈ তেখেতে পাকিস্তানত গৈ কি কৰিছে অসমৰ ৰাইজে জানিব বিচাৰে। অসমৰ প্ৰতিগৰাকী ৰাইজে জানিব বিচাৰে যে সাধাৰণ এজন ভাৰতীয় যদি পাকিস্তানলৈ যাব বিচাৰে তেনেহলে যি ভিসা পোৱাৰ কাৰণে যিবিলাক কঠোৰতা অৱলম্বন কৰিব লাগে সেই সময়ত মুখ্যমন্ত্ৰীৰ পুত্ৰ হোৱা হেতুকে সেই সময়ত UPA দলৰ চৰকাৰে তেখেতক বৰপিৰা পাৰি দিলে নেকি, তেখেতক সহায় সহযোগিতা কৰিলে নেকি? আৰু সাধাৰণতে এজন ভাৰতীয় হিচাপে যদি আমি পাকিস্তানলৈ কোনোবাই যায় তেনেহলে 4 দিনতকৈ বেছি সময় তাত তেখেতসকলে ভিসা নাপায়। ইয়াৰ পৰিৱৰ্তে সেই সময়ত সাংসদো নাছিল, বিধায়কো নাছিল, ৰাজনৈতিক নেতাও নাছিল। কিয় তেখেতক পাকিস্তানত 10 দিনকৈ থাকিবলৈ সুযোগ দিয়া হ'ল? পাকিস্তানৰ প্ৰথমতে লাহোৰলৈ তেখেতক ভিসা দিয়া হৈছিল, কিন্তু পৰৱৰ্তী সময়ত ইছলামাবাদ 4 দিনৰ পিছতে কৰাচী এনেকি ৰাৱলপিণ্ডিলৈকে তেখেতৰ ভিসা এক্সটেনশন কৰা হ'ল। আৰু ৰাৱলপিণ্ডি যিহেতু পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ হয়, তালৈকে গৈ তেখেতে আৰ্মি চিফৰ লগত বহিলে নে ISIৰ লগত বহিলে অসমৰ জনগণে প্ৰশ্ন কৰে। আৰু অতিকৈ পৰিতাপৰ বিষয় যে এই লাহোৰ যাত্ৰাৰ কেইমাহমান মাত্ৰ 5 মাহমান পিছতে লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ ভাতৃ দীপ গগৈৰ পৰিৱৰ্তে এইজন কোনো ৰাজনৈতিক অভিজ্ঞতা নথকা, অসমৰ ভাষা সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নথকা, আজিলৈকে যিগৰাকী ব্যক্তিয়ে অসমীয়া শুদ্ধকৈ ক'ব নজনা এইজন ব্যক্তিক কলিয়াবৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিয়ে আৰু তেখেতে বিজয়ী হৈ লোকসভালৈ যায়। কলিয়াবৰ বা অসমৰ বিষয়ে প্ৰশ্ন কৰাৰ বিপৰীতে তেখেতে প্ৰশ্ন কৰিলে যে আমাৰ পাৰমাণৱিক শক্তি প্ৰকল্প সম্পৰ্কে, ইউৰেনিয়ামৰ টেপিং সম্পৰ্কে, প্ৰতিৰক্ষা বাহিনী সম্পৰ্কে, সীমান্ত নিৰাপত্তা সম্পৰ্কে। গতিকে ইয়াৰ এটা আমাৰ ডাঙৰ প্ৰশ্ন উত্থাপন হয় যে তেখেতৰ পাকিস্তানলৈ যোৱাৰ এইটো প্ৰভাৱ আছিল নেকি? আৰু তেখেতে যে সংসদত এই প্ৰশ্নবিলাক কৰিছিলে, কৰাৰ লগে লগে
তৌকিব শেখে টুইটার যোগে তাৰ প্ৰশংসা কৰি টুইট কৰিছিলে আৰু ইয়াৰ দ্বাৰাই আমি অনুমান কৰিব পাৰো যে পাকিস্তানৰ হৈ পাকিস্তানে জানিব বিচৰা যিটো আমাৰ নিৰাপত্তাৰ সম্পৰ্কীয় যিখিনি সিক্ৰেট বিষয় থাকে তাক পাৰ্লিয়ামেণ্টত তেখেতে প্ৰশ্ন উত্থাপন কৰি জানিব বিচাৰিছিল আৰু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হয় যেটো অসমৰ জনগণে কংগ্ৰেছ দলৰ প্ৰখ্যাপিত ভাবি মুখ্যমন্ত্ৰীজনৰ পৰিয়ালৰ 4 গৰাকী সদস্যৰ ভিতৰত 3 গৰাকীয়ে ভাৰতীয় নহয় গৌৰৱ গগৈ ডাঙৰীয়াৰ পুত্ৰ 2012 চনত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাই তেখেতক ব্ৰিটিছ নাগৰিক হিচাপে নাগৰিকত্ব প্ৰদান কৰা হয় ইতিমধ্যে তেখেতৰ জীয়াৰী জন্মসূত্ৰে ব্ৰিটিছ নাগৰিক আৰু পত্নীয়ে বিবাহৰ পিছতো ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰা যিটো পৰিয়ালৰ 4 গৰাকী সদস্যৰ ভিতৰত 3 গৰাকীয়ে বিদেশী আৰু পাকিস্তানৰ লগত সংযোগ থকা এটা পৰিয়াল তেনেকুৱা পৰিয়ালৰ অসমৰ জনগণে কেতিয়াও মুখ্যমন্ত্ৰীৰ আসন নিদিয়ে আৰু অসমৰ জনগণে জানিব বিচাৰে যে তেখেতৰ পাকিস্তানৰ লগত সম্পৰ্ক কি বিগত 10 দিন তেখেতে পাকিস্তানত কি কৰিছিল এখনো সোশ্যাল মিডিয়াত তেখেতৰ কোনো ছবি প্ৰকাশ নাপালে আৰু গতিকে তেখেতৰ পৰা ৰাইজে অসমৰ জনসাধাৰণে বিচাৰে যে তেখেতে 10 দিনত ক'ত আছিল আৰু তাৰ সবিশেষ তথ্য অসমৰ জনগণৰ জ্ঞাতাৰ্থে দিব লাগে হ'ব যে অসমৰ ভাবি মুখ্যমন্ত্ৰী গৰাকী যদি বিদেশৰ লগত সংযোগ থাকে এটো নিতান্তই দেশৰ নিৰাপত্তাৰ কাৰণে এটা ক্ষতিকাৰক দিগ হ'ব গতিকে অসমৰ জনগণে ইয়াৰ উত্তৰ বিচাৰে লগতে কংগ্ৰেছৰ নিশ্চয় ইতিমধ্যে বুজি পাইছে যে কংগ্ৰেছে বুজি পাইছে যে গৌৰৱ গগৈৰ যি পাকিস্তান কানেকশ্যনৰ কাৰণে কংগ্ৰেছৰ বিমৰত পৰিছে গতিকে যিটো সম্ভাৱ্য কংগ্ৰেছ দলৰ মিত্ৰতালৈ যেটো আগন্তুক মিত্ৰতা কাৰ লগত কেনেকুৱা সিট শেয়াৰিং হ'ব এই বিষয়ত গৌৰৱ গগৈক আঁতৰাই এতিয়া ভূপেন বৰা ডাঙৰীয়া কনভেনৰ হিচাপে বা ইনচাৰ্জ হিচাপে দায়িত্ব দিছে ইয়াৰ পৰা এই যেটো আমাৰ যেটো অভিযোগ বা অসমৰ জনগণৰ যেটো অভিযোগ যে গৌৰৱ গগৈৰ পাকিস্তানৰ যেটো কানেকশ্যন ইয়াৰ পৰা কংগ্ৰেছ দলৰ বহুত ক্ষতি হ'ব এই কথাটো নিশ্চিত হৈছে কংগ্ৰেছ দল আপোনালোকৰ উত্তৰ দাসৰ নিচিনা মানুহক যদি গ্ৰেপ্তাৰ কৰিবৰ বাবে পাৰে তেনেহলে গৌৰৱ গগৈক কি আজিলৈকে গ্ৰেপ্তাৰ কৰিব পাৰে নিশ্চয় আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইদিনাখনৰ প্ৰেছ বাৰ্তাৰ আপোনালোকে নিশ্চয় শুনিছে এছআইটিৰ এটা নিৰ্দিষ্ট সীমাবদ্ধতা থাকে আৰু যেহেতু এই বিষয়টো দুখন ৰাষ্ট্ৰৰ মাজৰ বিষয় হৈছে গতিকে এতিয়া এই বিষয়টো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰেৰণ কৰা হৈছে আগন্তুক যি পদক্ষেপবিলাক হ'ব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব আৰু নিশ্চিত আপোনালোকে থাকক যে আইনে নিজৰ যি ৰাস্তা আছে সেই ৰাস্তাৰে আগবাঢ়িব কোনো ব্যক্তিয়ে ৰেহাই নাপায় এটো আপোনালোকে নিশ্চিত থাকক আমি পাইছো যে এই মুহূৰ্তত তেখেতৰ চৰিত্ৰটো একেবাৰে ভয়ংকৰ যিকোনো মুহূৰ্তত যিকোনো পৰ্যায়লৈকে যাব পাৰে তেখেত টিভেটি সম্পৰ্কে ইতিমধ্যে যেহেতু এছআইটিৰ জৰিয়তে যিখিনি তথ্য প্ৰতিবেদন ইয়াত পোৱা গৈছে তাৰ আধাৰত যিমানখিনি কৰিব পৰা যায় সিমানখিনিলৈকেতো আমাৰ অসম চৰকাৰে কৰিব আৰু বাকিখিনি যেহেতু আন এখন দেশৰ লগত যেহেতু বিষয়টো জড়িত গতিকে কেন্দ্ৰ চৰকাৰে এই বিষয়টো নিশ্চিতভাৱে যিমান কৰিব লাগে সিমানখিনি কৰিব আপোনালোকে অলৰেডি দিয়া হৈছে চাওক দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যদি কাৰো লগত কথা পাতিছে এইটো পাব্লিক ডোমেইনত আছে আপোনালোকে সকলোৱে দেখিছে কোনো লুকা ঢুকাকৈ কৰা নাই গতিকে যি তেতিয়া ক'ব লগা আছিলে যি সমালোচনা কৰিব লগা আছিলে যিমানখিনি পাব্লিক ডোমেইনত আছিল যে কোনো মানে লুকা ঢাকৈ যোৱা নাই যি হৈছিলে য'ত গৈছিলে যাৰ লগত বহিছিলে যি চৰ্চা হৈছিলে সবখিনি পাব্লিক ডোমেইনত আছে কিন্তু এইটো আমাৰ গোপনীয় কৰি ৰখা হল
2013 চনৰ পৰা 2026 চনলৈকে 13-14 বছৰ এইটো লুকাই ৰখা হোৱাৰ কাৰণটো কি? নিশ্চিতভাৱে তেখেতৰ পাকিস্তানৰ কানেকশ্যনটো যিটো আছে আমাৰ দেশৰ নিৰাপত্তাৰ কাৰণে নিশ্চিতভাৱে আমাৰ প্ৰশ্ন চিহ্ন থিয় দিব। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে প্ৰতিবেদন দাখিল কৰা হৈছে, সেই হিচাপে কাৰ্যকৰী ব্যৱস্থা একটো কথা হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDAৰ যিসকল সহযোগী আছে BPF, UPPL আৰু আমাৰ অসম গণ পৰিষদ, তেখেতসকল আমাৰ লগতে আছে। আৰু দ্বিতীয় কথা হৈছে অখিল গগৈয়েও অৱশ্যে প্ৰশ্ন উত্থাপন কৰিছে, নোহোৱা কথা নহয়, যিটো ইণ্ডি এলায়েন্সৰ লগত থকাৰ পিছতো তেখেতেও প্ৰশ্ন উত্থাপন কৰিছে যে সঁচাকৈ পাকিস্তানত যদি তেখেত গৈছে আৰু এইখিনি লুকাই ৰাখিছে তেনেহ'লে কথাটো ঠিক হোৱা নাই। অখিল গগৈয়েও প্ৰশ্ন উত্থাপন কৰিছে। এই ক্ষেত্ৰত ভাৰতৰ যিটো ইণ্টেলিজেন্স ব্ৰাঞ্চ, যিটো চোৰাংচোৱা, এই যে আপোনাৰ 10 দিন যে তেওঁ আছিল পাকিস্তানত, সেই সময়ত পাকিস্তানৰ কোনো মিডিয়াৰ পৰা কোনো ধৰণৰ এটা বাতৰি প্ৰকাশ হোৱা নাই আৰু ভাৰতীয় মিডিয়াৰ পৰা কোনো ধৰণৰ বাতৰি প্ৰকাশ হোৱা নাই। এই ক্ষেত্ৰত ভাৰতীয় যিটো ইণ্টেলিজেন্স ব্ৰাঞ্চ এই ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি ভাবে নেকি? মই এইটো নাভাবোঁ, কিন্তু তেতিয়াৰ প্ৰক্ৰিয়াটো আৰু আজিৰ প্ৰক্ৰিয়াটো যিটো বিষয়টো যেতিয়া লাহে লাহে উত্থাপন হৈ যায় তাৰ পিছত তদন্ত কৰে আৰু তদন্ত মুখ্যমন্ত্ৰী কোৱাৰ কাৰণে বস্তুটো প্ৰকাশ পালে স্বাভাৱিক। তাৰ আগতলৈকে নাই, সেইটো বিষয় নহয়। কথাটো হৈছিলে কি বিষয়টো কেতিয়াবা এনেকুৱা হয়, বিষয়ৰ গুৰুত্ব থাকে আৰু যেতিয়া যাৰ গুৰুত্ব থাকে তেতিয়া সেই বিষয়ে যদি প্ৰশ্ন উত্থাপন হয় তেতিয়া সেই বিষয়ে আমাৰ ইণ্টেলিজেন্সে হওক বা তদন্তকাৰী সংস্থা যিবিলাক থাকে সেইবিলাকে তাৰপিছত তদন্ত আৰম্ভ কৰে। লাষ্ট কোৱেশ্চন এটা, মানে 2026-ৰ মূল ইস্যু নেকি, যেটো গৌৰৱ গগৈক লৈ এইটো এটা টপ নেকি বিজেপিৰ, যে গৌৰৱ গগৈ ইস্যুটোক লৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰি আছে, এইটোৱে লাষ্ট টপ হ'ব নেকি? দেখক, কংগ্ৰেছ দল অসমৰ ক'তো নাই। তেখেতে 22টা সমষ্টিৰ UDF আৰু ইহঁতৰ মাজতে যুদ্ধ কৰি আছে। আমাৰ কাৰণে সেইটো বিষয় নহয়। আমাৰ কাৰণে বিষয় হৈছে এইটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়। আমাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু তেখেতসকলে কৰা কামৰ যি উন্নয়নমূলক কাম কৰিছে অসমত, যিবিলাক বিষয় আমাৰ ইতিমধ্যে মনেন মুছাহাৰী ডাঙৰীয়াই কৈছে, এটাৰ পিছত এটা অসমৰ জনগাঁথনিৰ পৰা আৰম্ভ কৰি সকলোকে সুৰক্ষিত কৰাৰ কাৰণে পিচ এগ্ৰিমেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয় যিবিলাক হৈছে তাৰ কাৰণে আমাৰ যথেষ্ট। কিন্তু এতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যিটো বিষয় আছে সেইটো যিহেতু আমাৰ দেশৰ নিৰাপত্তাৰ কাৰণে গুৰুত্বপূৰ্ণ, গতিকে এইটো সময়ত SITৰ প্ৰতিবেদন ছেপ্টেম্বৰ মাহত আহিলে আৰু সেইটো সময়তে জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল মৃত্যু বা এটা নহ'বলগীয়া যিটো হৈ গ'ল, পৰৱৰ্তী সময়ত অসমৰ ৰাইজৰ মাজত যিটো প্ৰতিক্ৰিয়া হ'ল তাৰ কাৰণে এই বিষয়টো অলপ লেহেমীয়া হ'ল। কিন্তু এইটো অসমৰ জনগণে এতিয়া জানিব বিচাৰে যে পাকিস্তানত গৈ 10 দিন মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই কি কৰিছিল আছিল। আজিৰ যিটো বিষয় আমি গৌৰৱ গগৈৰ বিষয়ে চৰ্চা কৰিছোঁ, এইবিলাক বিষয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ নেতৃত্বই যথেষ্ট ইতিমধ্যে আপোনালোকৰ প্ৰেছ মিডিয়াসকলক সম্বোধন কৰিছে। চৰকাৰখন আমাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ যে আছে এনেকুৱা শক্তিশালী চৰকাৰ, গতিকে এই চৰকাৰে যি কৰিব লাগে ৰাষ্ট্ৰীয় নিৰাপত্তাই হওক আৰু বাকী বিষয়তে হওক নিশ্চিতভাৱে কৰিব বা কৰি আছে, আপোনালোকে নিশ্চিত থাকক।